যিসকলে মোক জানে তেওঁলোকে মোক এটা সাধাৰণতে প্ৰশ্ন কৰে যে বাইদেউ আপুনি ইমান যে কুকুৰ মেকুৰী ৰাখিছে, আপোনাৰতো একো লাভ হোৱা নাই, তাতে কষ্ট বেছি হৈছে, তাতে আপোনাৰ পইচাও ইমান খৰচ যায়, তাতকৈ আপুনি গৰু ছাগলী ৰাখক, হাঁহ কুকুৰা ৰাখক, আপোনাৰ ইনকাম হ'ব, তাতে আপুনি ধৰক গাখীৰ খাব পাৰিব ঘৰৰে, কণী খাব পাৰিব। তো মই সেইসকলক আজি অলপ উত্তৰটো দিব খোজোঁ। এনে সাধাৰণতে মই উত্তৰ একো নিদিওঁ, কিন্তু আজি মই ক'ব বিচাৰিছোঁ যে আমি সকলোৱে সৰুতে বহুত সুখী আছিলোঁ। তো সৰুতে আমি কিয় সুখী আছিলোঁ? কাৰণ আমি আমাৰ ভালপোৱাবোৰ কৰিছিলোঁ। এতিয়া কি হৈছে, আমি সকলোৱে কিবা নহয় কিবা কৰোঁ। আমি নাইবা হাউচৱাইফ হয়, যেনে মই এজনী শিক্ষয়িত্ৰী হয়, তো মই স্কুলত ডিউটি কৰোঁ, মই ঘৰতো মোৰ ডিউটিজ পাৰফৰ্ম কৰোঁ, কিন্তু মই মোৰ ভাল লগা কি কৰোঁ? তো আপোনালোকৰ কিবা ভালপোৱা কৰে জানো? তো মোৰ ভালপোৱা এই জীৱ জন্তুবোৰ মই খুবেই ভাল পাওঁ, আৰু তেওঁলোকৰ কষ্টত দেখিলে মোৰ টোপনি নাহে। তো তেনেকুৱা জন্তুবোৰ মই লকডাউনৰ টাইমত বহুতখিনি ৰেস্কিউ কৰিছোঁ, বা কিছুমান মই ষ্টেৰিলাইজ কৰিব পৰা নাই, তাৰ কাৰণেও মোৰ ঘৰতে এটা দুটা পোৱালিও হৈছে। তো সেইবোৰকো মই ৰাখিছোঁ। এডপশ্যন নলয় কোনো, কাৰণ কুকুৰ মেকুৰী বেছিভাগে পালিব নোখোজে, তাতে আৰু দেশী। এতিয়া ব্ৰীড যদি মেকুৰী থাকিল হয় বা ব্ৰীড কুকুৰ থাকিল হয়, তেওঁলোকে ৰাখিলে হয়। তো মই যে এওঁলোকক ভাল পাওঁ বা মোৰ ভাল লগা এই জীৱ জন্তুখিনিৰ মাজতে আছে, আৰু সেইকাৰণে মই ষ্ট্ৰেছ ফ্ৰী বা টেনশ্যন ফ্ৰী বা মই হেপ্পী হৈ থাকোঁ। এওঁলোকক লৈয়ে মই হেপ্পী হৈ থাকোঁ।